বৰ্তমান IPLৰ সময়, গতিকে IPLত এইটো এড বহুত চলি আছে, গতিকে আগতে এডভাৰটাইজমেণ্টটো চাই লওক, তাৰপিছত আমি বাকী মিউচুৱেল ফাণ্ডৰ ওপৰত কথা পাতিম। क्या हो गया भाई? भैया आपसे सीखकर म्यूचुअल फंड्स में SIP शुरू की थी, लेकिन कभी कभी अपडेट्स देखकर मेरा मन भटकने लगता है। सुन, ये लिफ्ट जब ऊपर नीचे जाती है तो तू निकल जाता है। नहीं भैया, यही तो सही मंजिल तक ले जाती है। तो बस म्यूचुअल फंड्स का भी यही है, डटे रहेगा तो तू भी अपने सपनों के पास पहुंच सकता है। हाँ, बिल्कुल आपकी तरह। सही है। म्यूचुअल फंड निवेश बाजार जोखिमों के अधीन है। योजना से जुड़े सभी दस्तावेजों को ध्यान से पढ़ें। হেল্ল' এভৰিৱান, অকণমান ব্যক্তিগত অসুবিধাৰ কাৰণে ভিডিঅ'ৰ পৰা ফেচবুকৰ পৰা অকণমান দূৰত আছিলোঁ, তো আজিৰ পৰা আকৌ নতুনকৈ আৰম্ভ কৰিছোঁ। তো এইকেইদিনত বহুত কিবা কিবি হৈ গৈছে, মাৰ্কেটৰ কণ্ডিশ্যনো বহুত ঠিক নহয়, এই আপ ডাউন চলি আছে। তাৰ মাজত দুই এটা কল আহিছে, কল এটেণ্ড কৰিছোঁ মই পাৰ্চনেলি, যিখিনি মানুহে মোক জানে কল এটেণ্ড কৰিছোঁ। তেওঁলোকৰো দুই চাৰিটা কুৱেৰি আছে আৰু তেওঁলোকৰ লগত যিমানখিনি পাৰি মই কথা পাতিছোঁৱে। তো মানে মেক্সিমামৰ ক্ষেত্ৰত বোলে মাৰ্কেট আৰু ডাউন হ'ব নেকি, বোলে মাৰ্কেট ইয়াত গোটেইখিনি ইয়াৰ পৰাই শেষ হৈ যাবনে, তেনেকুৱা টাইপৰ কুৱেশ্যনো কৰিছে মোক। চ' মই সেইখিনি উত্তৰ এটা এটাকৈ দিছোঁ আৰু বাকীখিনি মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দি আছোঁ। কেনেকুৱা হয়, মাৰ্কেটত আপোনালোকে পইচা যেতিয়া ইনভেষ্ট কৰিছে, আপোনালোকে এইটো মাৰ্কেট কণ্ডিশ্যনৰ ওপৰত চাই পেলাই ইনভেষ্ট কৰা নাই, আপোনালোকৰ গ'ল এটা আছে, গ'লটো চাই পেলাই ইনভেষ্ট কৰিছে। এতিয়া আপোনালোকে গ'লটো কেনেকৈ ৰাখিছে সেইটো আপোনালোকে আগতে মই মোৰ লগত যিমানখিনি টাচত আছে মই সেইখিনি অলৰেডি কৈয়ে দিছোঁ যে মাৰ্কেটে তেনেকুৱা আপ ডাউন আহিবই, মাৰ্কেট উঠা নমা হ'বই। এইটোৰ লগত আপোনালোকৰ গ'লৰ কোনো মানে জড়িত হৈ থাকিব নালাগে। মানে মাৰ্কেটৰ লগত আপোনাৰ গ'লটো জড়িত আছে। আপোনাৰ গ'ল হ'ল আপোনালোকৰ ফাইনেন্সিয়েলি মানে যিটো গ'লৰ কাৰণে মানে আপোনালোকে পইচা বিনিয়োগ কৰি গৈছে, সেইটো এচিভ কৰাৰ কাৰণে। মানে সেইকাৰণে মানে মাৰ্কেটত যেতিয়া মাৰ্কেটত মানে মিউচুৱেল ফাণ্ডৰ থ্ৰুৱেদি ইনভেষ্ট কৰে যেতিয়া আপোনালোকে মানে এইটো দীঘলীয়া টাৰ্মৰ কাৰণে কৰিব লাগে। মানে এনি কণ্ডিশ্যন আপোনালোকৰ শ্বৰ্ট টাৰ্মৰ কাৰণে নালাগে। শ্বৰ্ট টাৰ্মত এনেকুৱা মানে মাৰ্কেটত উঠা নমা আহে, আৰু উঠা নমা আহিলে আপোনালোকৰ মানে ভয়টো বাঢ়ি যায়, বোলে মাৰ্কেট ইয়াতে শেষ হৈ যাব নেকি। এনেকুৱা আৰু আগতে বহুত হৈ গৈছে, বোলে এনেকুৱা নহয় যে এইটোৱে ফাৰ্ষ্ট টাইম বা এইটোৱেই লাষ্ট টাইম, তেনেকুৱা নহয়, আগতে বহুত হৈ গৈছে মাৰ্কেটত উঠা নমা। গতিকে আপোনালোকে এইবিলাক ছ'চিয়েল মিডিয়া বা এইবিলাকৰ পৰা অকণ দূৰত থাকিব এইবিলাক বস্তুত, কাৰণ আপোনালোকৰ যিটো মানে পৰিকল্পনা লৈ আপোনালোকে পইচা ইনভেষ্ট কৰিছে, বিনিয়োগ কৰিছে, তাৰ ওপৰত আপোনালোকৰ বৰ্তি থকাটো এইটো সময়ত চবতকৈ টান কাম। মানুহে মাৰ্কেটত পইচা 99 মানুহে পইচা মানে লাভান্বিত হ'ব নোৱাৰে। কাৰণটো হ'ল এই যিটো ভয়, মাৰ্কেটত উঠা নমাৰ ভয়ৰ কাৰণে লাভান্বিত। কাৰণ যিখিনি মানুহে আকৌ মানে লাভান্বিত হয়, সেইখিনি মানুহে এইখিনি সময়ত বেছিকৈ পইচা বিনিয়োগ কৰে। মানে কথাটো তেনেকুৱা। মানে আপোনালোকে ফাৰ্ষ্ট কেনেকুৱা হয়, এইটো মাৰ্কেটত যিটো পইচা ইনভেষ্ট কৰিছে আপোনাৰ এইটো এক্টিভ ইনকাম নহয়, সেইটো আপোনালোকৰ পেছিভত পৰিব। আপোনালোকে এইটো সময়ত আপোনালোকে এক্টিভ ইনকামৰ চেষ্টা কৰক। আপোনালোকে যিহেতু এইটো এক্টিভ ইনকাম নহয়, গতিকে আপুনি এইটোৰ পৰা অকণমান দূৰত থাকক। আপোনালোকে নিজৰ কাম কৰি গৈ থাকক। এইটো এটা টাইমত এটা কণ্ডিশ্যনত গৈ থাকিব, আপোনাৰ চিষ্টেমেটিকলি কৰি থোৱা চিষ্টেমেটিকলি গৈ থাকিব। তাৰ কাৰণে আপোনালোকে এইটোত বেছি চিন্তা কৰিব নালাগে। মানে কণ্ডিশ্যনটো এনেকুৱা হয় যে আপুনি এক্টিভ ইনকাম কৰা ৰাস্তাটো এৰি পেলাই আপোনাৰ মাৰ্কেটত যদি বেছি চোৱা চিতা কৰি থাকে, আপোনালোকৰ এই এক্টিভ ইনকামৰ ফালেও নহ'ব আৰু আপোনালোকৰ পেছিভ ইনকামৰ ফালেও নহ'ব। কণ্ডিশ্যনটো তেনেকুৱা মানে। চ' আপোনালোকে যিমানখিনি পাৰে মানে এইটো সময়ত এইবিলাক ছ'চিয়েল মিডিয়া নিউজ এইবিলাকৰ পৰা মানে অকণমান এৰাই চলক, তেতিয়া আপোনালোকৰ মানে ভয় বা সেইটো ইমান নাথাকিব। কণ্ডিশ্যনটো এনেকুৱা হয় মানে